নমস্কাৰ জনাইছোঁ বালাবাৰী বইচৰ অন্য এটা ভিডিঅ' লৈ মানে বহুদিন হ'ল ভিডিঅ' দিবই পৰা নাই অলপ মোৰো গাটো ভাল নহয় জ্বৰ চৰ্দি হৈছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো আজি হৈছে শিৱ পূজা তো শিৱ পূজা বুলি মানে অলপমান মন্দিৰত পূজা অলপ কৰি আহোঁ প্ৰথমতে বলকচোন পূজাটোকে কৰি লওক আৰু আজিৰ দিনটো কি হৈ থাকে ৰাতি কি হয় গোটেইখিনি দেখাম মানে ভিডিঅ'টো আপোনালোকে অহাকালি চাই আছে মানে ভিডিঅ'টো যোৱাকালিৰে তো আজি চাই আছে আপোনালোকে তো যি নহওক বাৰু বলক মন্দিৰৰ পৰা আহোঁ এপাক এইটো হৈছে আমাৰ শিৱ মন্দিৰ ইয়াতে মানে আজি ত্ৰিশূল একডাল নিম বুলি ভাবিছোঁ মহাদেৱৰ নামত শিৱ পূজা বুলি আৰু চাই থাককচোন ভিডিঅ'টো মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দুবা ভাং খাই তোলা কুচনিতে টোপোলা ততা ধাৰি বলিয়া তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ ভাং খাই তোলা কুচনিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দুবা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসৰ পতি হে ভাং খাই তোলা কুচনিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দুবা ৰুদ্ৰ তুমি সোমবাৰে জটা খুলি বিনা বসে মানে চাকি বন্তি জ্বলাই ল'লোঁ আৰু মানে কি মহাদেৱৰ নামত সহায় আছিল একডাল ত্ৰিশূল দিম বুলি তো ত্ৰিশূলডালো দি ল'লোঁ বাকী যি নহওক এতিয়া প্ৰসাদ চসাদ খাওঁ দিনটো লঘানে আছোঁ এতিয়া মোটামুটি 12টামান বাজিলে তো ভাত চাতখিনিও খাই লওঁ চাই থাককচোন ভিডিঅ'টো লাষ্টলৈকেনো কি হয় পূৰা দেখাই থাকিম আজি পূজা হ'ব এতিয়া ৰাতি এতিয়া মানে এনেই অনুষ্ঠিতভাৱে আমি মানে সেৱা এটা কৰি ল'লোঁ কিন্তু ৰাতি মেইন পূজাটো হ'ব আৰু যিহেতুকে শিৱ পূজা বুলি ক'লে ৰাতিয়ে চাই থাকক ভিডিঅ'টো যোৱাকালি শিৱ পূজাৰ আধা ভিডিঅ' কৰি থৈ দিলোঁ কিন্তু আধাখিনি ভিডিঅ' মানে ৰাতি কৰিম বুলি ভাবিছিলোঁ কিন্তু কি হ'ল মোৰ মানে মূৰত ইমান বিষ ৰাতি মই উঠাই ন'লোঁ সেইটো কাৰণে মানে কি হ'ল ভিডিঅ'টো নকৰিলোঁ তো আজি মানে খেলা এখন আছে বলকচোন খেলা চাব যাওঁ মানে মই খেলাৰ ভিডিঅ' প্ৰায় দেখাই থাকোঁ আপোনালোকক কিন্তু আজি মানে এখন ব্যতিক্ৰমী খেলা দেখাব মানে বিচাৰিছোঁ আপোনালোকক আমাৰ এই হাগাটাবালাবাৰী অঞ্চলৰ 4জন যুৱকে মাত্ৰ এখন টুৰ্ণামেণ্ট পাতিছে দিয়ে হ'ব ন অকল বাবু হা অকল দিয়ে কি মানে কেনেকৈ প্লেনিং আহিল তোমাৰ খেলা যে পাতিব লাগে আমি ভাবিলোঁ বেলেগ গাঁৱতো পাতিছে বেলেগ গাঁৱত মানে পাতিছে যিহেতু আমিও তাৰমানে পাতিম বুলি ভাবিলোঁ প্ৰথম পাতিছে বেছি ডাঙৰ পতা নাই প্ৰথম পুৰস্কাৰ 1000 দিছোঁ আৰু ছেকেণ্ড 500 দিছোঁ জোন ফিজ কিমান জোন ফিজ 120 টকা আৰু 19 বছৰৰ তলত তাৰমানে কালি খেলিলে আহিব পাৰিব আজি মই ভিডিঅ'টো আপলোড দিয়ে দিম কালি যদি কোনোবা চাই ভিডিঅ' চাই কোনোবা আহিলে কালি জইন হ'ব পাৰিব আৰু আচ্ছা আজি আৰু কালি 2 দিন দুদিন মানে দুদিন এওঁলোকে খেলাখন পাতিব তো গতিকে মানে আপোনালোকে যদি কালিও জইন হ'ব পাৰিব মানে টিম আহিছে চাই লওকচোন এটা মানে খেলখন উদ্বোধন কৰা হ'ব উদ্বোধন কৰাৰ কাৰণে উদ্বোধক মহোদয় আমাৰ মাজত আহি পাইছে বলক আমি উদ্বোধনটো কৰি লওঁ খেলাখন
বল কোন আর এই বঢ়িয়া ফাইনেলি খেলা হৈ গ'ল উদ্বোধন এতিয়া চলিব খেলা আৰু ফাৰ্ষ্ট খেলা কাজ চলে আপোনালোকক দেখাই আছোঁ মই বাৰু মানে দুটা বল খালে দুটা বল ধুনীয়া কৰি গেল মানে লিখি আছোঁ মই ৰান বৰ্ডত কপিল হৈ আছে এইফালে আকৌ বহি আছে কমিটি খেলা পুৰা চলি আছে দ্ৰুত গতিত ফাৰ্ষ্ট ইনিং শেষ ফাৰ্ষ্ট ইনিংছত ফাৰ্ষ্ট এখন খেলা শেষ হ'ল ফাৰ্ষ্ট খেলাখনত বালাবাৰী জয়লাভ কৰে বালাবাৰী আৰু গোৱালবিলৰ আছিল আৰু ছেকেণ্ড খেলাখন আছিল খাগ্ৰাবাৰী আৰু জাৰতালুক আৰু ইফালে আমাৰ খাগ্ৰাবাৰী টাৰ্গেট দিছে 72 বেটিং কৰিব জাৰতালুকে বেটিং জাৰতালুকৰ ফাৰ্ষ্ট বল নো বল ফাৰ্ষ্ট বলটোৱে নো বল বহি আছে মানুহ তোর বীজ হয়েছে নাকি হ্যাঁ নহয় বীজ হয়েছে নাকি তোর আহি গ'লো মানে কি 8টা টিম আছিল 4খন খেলা হ'ল 4খন খেলা 7টা টিম জয় হ'ল তো তাৰে কালি মানে ছেমি ফাইনেল আৰু ফাইনেল হ'ব কালি খেলাখন আপোনালোকক দেখাব চেষ্টা কৰিম যদি পাৰোঁ সময় মিলে বাকী যি নহ'লেও মই মানে বহুত দিন একেদিন কি হ'ল গা চা ভাল নাছিল অলপমান জ্বৰ চৰ্দি মূৰৰ বিষ হৈছে তেনেকুৱা দুইটো মানে ভিডিঅ' দিব পৰা নাছিলোঁ নেক্সট ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নেক্সট এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাবে আহিছোঁ টিল দেন টাটা বাই বাই জয় অসম।